নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ব্ৰিক্স? ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ এনসাৰটো হৈছে চাংঘাই, চাইনা, অৰ্থাৎ চীনৰ চাংঘাইত ব্ৰিক্সৰ মুখ্য কাৰ্যালয় আছে। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড আগ্ৰা? আগ্ৰা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে চিকন্দৰ লোধি। চিকন্দৰ লোধিয়ে আগ্ৰা প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু ৰোড দ্য ৰামায়ণ? ৰামায়ণ কোনে লিখিছিল? ইয়াৰ এনসাৰটো হৈছে বাল্মীকি। বাল্মীকিয়ে ৰামায়ণ লিখিছিল। নেক্সট কুৱেশ্যন, পাটনা চিটি ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ? পাটনা চহৰ কোনখন নদীত অৱস্থিত? ইয়াৰ এনসাৰটো হৈছে গংগা। গংগা নদীৰ পাৰত পাটনা চহৰখন অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ চৌদি আৰবিয়া? চৌদি আৰবৰ মুদ্ৰা কি? ইয়াৰ এনসাৰটো হৈছে ৰিয়েল। ৰিয়েল হৈছে চৌদি আৰবৰ মুদ্ৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ ডায়মণ্ড এণ্ড গ্ৰেফাইট? হীৰা আৰু গ্ৰেফাইট কি? ইয়াৰ এনসাৰটো হৈছে এল'ট্ৰপাছ অফ কাৰ্বন। নেক্সট কুৱেশ্যন, হুইচ ইৰা অফ ইণ্ডিয়ান হিষ্ট্ৰী ইজ ন'ন এজ দ্য গল্ডেন এজ? ভাৰতীয় ইতিহাসৰ কোন যুগক সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে গুপ্ত পিৰিয়ড। গুপ্ত যুগৰ সময়খিনি ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট আৰ ফেট চলিবল ভিটামিনছ? চৰ্বি দ্ৰৱণীয় ভিটামিন কি? ইয়াৰ এনসাৰটো হৈছে ভিটামিনছ এ, ডি, ই, এন, কে। এইকেইটা হৈছে চৰ্বি দ্ৰৱণীয় ভিটামিন। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ ইউনিভাৰ্চেল ডোনাৰ ব্লাড গ্ৰুপ? ইউনিভাৰ্চেল ডোনাৰ ব্লাড গ্ৰুপ কি? ইয়াৰ এনসাৰটো হৈছে অ' গ্ৰুপ। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ভেল'চিটি অফ লাইট গ্ৰেটেষ্ট? পোহৰৰ বেগ ক'ত সৰ্বাধিক? ইয়াৰ এনসাৰটো হৈছে ভেকুৱাম, অৰ্থাৎ শূন্য স্থানত পোহৰৰ বেগ সৰ্বাধিক। নেক্সট কুৱেশ্যন, হাউ ফাষ্ট ডাজ এ ছুপাৰছনিক প্লেন ফ্লাই? ছুপাৰছনিক বিমান এখন কিমান বেগেৰে উৰি যায়? ইয়াৰ এনসাৰটো হৈছে গ্ৰেটাৰ দেন দ্য স্পীড অফ ছাউণ্ড, অৰ্থাৎ শব্দৰ গতিতকৈ বেছি গতিত ছুপাৰছনিক বিমান উৰি যায়। নেক্সট কুৱেশ্যন, হুইচ বোনছ দ্য উইকেষ্ট ইন নেচাৰ? কোনবোৰ বান্ধোন প্ৰকৃতিত আটাইতকৈ দুৰ্বল? ইয়াৰ এনসাৰটো হৈছে হাইড্ৰজেন বোন। নেক্সট কুৱেশ্যন, ইফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৱান্টছ টু ৰিজাইন টু হুম শুড হি এড্ৰেছ হিজ ৰেজিগনেশ্যন লেটাৰ? যদি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব বিচাৰে তেন্তে পদত্যাগ পত্ৰ কাক সম্বোধন কৰিব লাগে? ইয়াৰ এনসাৰটো হৈছে ভাইচ প্ৰেচিডেণ্ট, অৰ্থাৎ উপ-ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ সময়ত সম্বোধন কৰিব লাগিব। নেক্সট কুৱেশ্যন, হাউ মাচ টাইম ইট টুক ফৰ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি টু ফাইনেলাইজ দ্য কনষ্টিটিউশ্যন? সংবিধান চূড়ান্ত কৰিবলৈ সংবিধান সভাৰ কিমান সময় লাগিছিল? ইয়াৰ এনসাৰটো হৈছে 2 years 11 months 18 days, অৰ্থাৎ 2 বছৰ 11 মাহ 18 দিন লাগিছিল। নেক্সট কুৱেশ্যন, হোৱাট ডাজ অজন প্ৰটেক্ট দ্য বায়'স্ফিয়াৰ ফ্ৰম? অজনে জৈৱ মণ্ডলক কিহৰ পৰা ৰক্ষা কৰে? ইয়াৰ এনসাৰটো হৈছে আল্ট্ৰাভায়লেট ৰেজ, অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মিৰ পৰা অজনে জৈৱ মণ্ডলক ৰক্ষা কৰে। নেক্সট কুৱেশ্যন, এট হুইচ প্লেচ ৱাজ শিৱাজী ক্ৰাউনড কিং অফ দ্য মাৰাঠাছ? কোন স্থানত শিৱাজীক মাৰাঠাৰ ৰজা হিচাপে মুকুট পিন্ধোৱা হৈছিল? ইয়াৰ এনসাৰটো হৈছে ৰায়গড়। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ নিয়েৰেষ্ট টু দ্য আৰ্থ? কোনটো গ্ৰহ পৃথিৱীৰ নিকটতম? ইয়াৰ এনসাৰটো হৈছে ভেনাছ, অৰ্থাৎ শুক্ৰ গ্ৰহ হ'ল পৃথিৱীৰ আটাইতকৈ নিকটতম। নেক্সট কুৱেশ্যন, হুইচ ষ্টাৰ ইজ ন'ন এজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ? কোনটো তৰাক আটাইতকৈ উজ্জ্বল তৰা বুলি জনা যায়? ইয়াৰ এনসাৰটো হৈছে চিৰিয়াছ। চিৰিয়াছ তৰা হ'ল আটাইতকৈ উজ্জ্বল তৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অইল অফ ভিট্ৰিয়ল? ভিট্ৰিয়লৰ তেল কি? ইয়াৰ এনসাৰটো হৈছে ছালফিউৰিক এচিড। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম টাৰ্ম ফৰ হুইচ দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট কেন ৰিমেইন ভেকেণ্ট? ৰাষ্ট্ৰপতিৰ পদ খালী হৈ থাকিব পৰা সৰ্বোচ্চ কাৰ্যকাল কিমান হ'ব পাৰে? ইয়াৰ এনসাৰটো হৈছে 6 months।
আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে বাকি প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'ত নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। ওকে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।